শাহু নাম কি? জলাহী। আগৰ দিনৰ মানুহবোৰৰ মানে আপোনাৰ এই লাজটো আছিলে বুজিছেনে, সৌজন্যতাটো আছিলে হা। মাইকী মানুহৰ যিটো আপোনাৰ আৱৰণ, সেইটো আপোনাৰ সকলোৱে এইটো ৰীতি নীতি আচাৰ ব্যৱহাৰটো বহুত আছিলে। এতিয়া সেইবোৰ নাই আৰু সেই এতিয়া মই 4জনী ছোৱালী, নাতিনী এজনী তুলিলোঁ 2 নম্বৰ কণকণলৈ দিলোঁ, এজনী লখিমপুৰত দিলোঁ, এজনী 11 মাইলত দিলোঁ, এজনী গোৱালবাৰীলৈ দিলোঁ। আপুনি এতিয়া এনেকৈ আছে। সৌবুকো দেখিছোঁ ঘৰতে বুঢ়া হৈছে। আপোনাৰ কোব মানে সিহঁতৰ কোব চাই এতিয়া মানে মতা মানুহবোৰৰ মূৰ কামনি হৈছে, বুজি পালে নাই? কি ক'ব কেতিয়াবা খং উঠিলে কওঁ মোৰ ঘৰ ছোৱালীকেইজনীলৈ যে গেহাকে সবুসকলে গেহাজ গাব নাপায়। ইছ ৰাম, মোৰ ঘৰকেইজনীলৈহে হেঁপাহ, মানে খজুৱতি উঠি থাকে সিহঁতৰ। সেইবোৰলৈ যাব নাপায়। খালে আৰু কলিজা। মোৰ নাতিনীজনী 2 নম্বৰ কঁহাৰগাঁৱতে পৰিছে, মই নিদিওঁ ছোৱালী, সি নেৰে। এতিয়া সেইজনীও কৈছে এতিয়া আকৌ ছোৱালীকে 2জনী পালে, এজনী ডাঙৰ হ'ল, ইমানজনী হ'ল, আকৌ এতিয়া সিদিনাখনি গৈছিলোঁ, আকৌ ছোৱালীজনীকে পালে। খং উঠি গৈছে বোলো ল'ৰা এটা নাপালে, আকৌ ছোৱালীবোৰকে পালে লোকৰ ঘৰলৈ দিবলৈ। হ'ব দিয়ক, বুজা নাই? আগৰ দিন নাই দে, এতিয়া আজিকালি খাদ্যও ভেজাল আৰু ল'ৰা ছোৱালী বেছিকৈ পাব নোৱাৰে, শক্তি নাইকিয়া হ'ল। মাছ, আপুনি মাছ হা, মাছেই আছে নে পাচলিয়ে আছে? মাছ আপোনাৰ এতিয়া জানো লোকেল মাছ আছে? চব ফিচাৰী। আমাৰ বুঢ়াই আমাৰ শাক পাচলি বিচাৰিবলৈ নিদিয়ে, লৈ আহে কামৰ পৰা গতিকে লৈ আহে সৰু লৈ। এতিয়া আপুনি পাচলি এডাল সাৰ নিদিলে হ'ব জানো? সাৰ নিদিলে পাচলিয়ে নহয়, গোটেই মাটিবোৰ ভেজাল হৈ গ'ল। মাছ আনিব, আনি পেলাই তই বহাবহে লাগে। কি কৰোঁ ক'ৰ পৰা লাজৰ কথা নহয়, সেইটো নুমা। এইটো জ্বলি আছে নাজানো, এতিয়া নুনুমাই কওক। ঢেঁকী ধান ভাত যেতিয়া বহাওঁ, বহাই পেলাই ল'ৰা ছোৱালীবোৰকক দিওঁ, দি খুৱাই বোৱাই লৈ ঢেঁকীত ধান অনা দিওঁ, কোনো লাজৰ কথা নাই। মই বহাই চালি দিওঁ, আমাৰ বুঢ়াই ঢেঁকী দি দিয়ে। এইবোৰ যুগ বেলেগ আছিল, বেলেগ যুগ আছিল। এতিয়া মেল হ'ল নহয়, আগৰ মেল আছিলে জানো? আকৌ 200-300 চাউল প্ৰত্যেকৰ ঘৰে ঘৰে ঢেঁকী। আপোনাৰ ঢেঁকীত কলি যাব নোৱাৰে, আপোনাৰ পটা গুটিত কলি যাব নোৱাৰে, বুজি পাইছেনে? বাঁহনি থাকিলে কলি যাব নোৱাৰে। এতিয়া ক'ত ঢেঁকী আছে? কাৰ ঘৰত পটা গুটি আছে? কাৰ ঘৰত বাঁহনি আছে? চব দোকানৰ পৰা আহি গ'ল বাঁহনি। তেতিয়া গোটেই ঘৰবোৰে এতিয়া কলি হ'ল, কলি সোমাই গ'ল। আপোনাৰ এতিয়া আপোনাৰ শাস্ত্ৰত আছে, য'ত ঢেঁকী থাকিব, য'ত পটা গুটি থাকিব, য'ত বাঁহনি থাকিব, এই 3টা বস্তু য'ত আছে ত'ত কলি যাব নোৱাৰে। এতিয়া আপোনাৰ ঢেঁকী এতিয়া ওপৰত নালাগে, ঢেঁকী আপোনাৰ গাঁতৰ তলত সোমালে। বাদ দিয়ক আৰু বুজিছে, সেই অযোধ্যাও নাই, সেই ৰামো নাই। এতিয়া আপুনি ঘৰা ঘৰি যাওঁ ব'লক।